টি20 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰত। ইংলেণ্ডৰ বিৰুদ্ধে ছেমিফাইনেলত 68 ৰানত জয় ভাৰতৰ। বেটে বলে ফিল্ডিঙে দুৰ্দান্ত প্ৰদৰ্শন ভাৰতৰ। ৰোহিতৰ অৰ্ধশতক, অক্ষয় কুলদীপৰ বলিঙত ধাৰাসাহী ইংৰাজ বাহিনী। এতিয়া 140 কোটি ভাৰতীয়ই দেখিছে বিশ্বজয়ৰ সপোন। টি20 বিশ্বকাপৰ ছেমিফাইনেলত টিম ইণ্ডিয়াৰ হাতত ধাৰাসাহী হ'ল ইংলেণ্ড। প্ৰতিকূল বতৰৰ মাজত চৰম অনিশ্চয়তাত অনুষ্ঠিত হৈছিল হাই ভল্টেজ মেচখন। মেচৰ মাজতে বৰষুণৰ বাবে কিছু সময়ৰ বাবে স্থগিতও ৰাখিবলগীয়া হৈছিল মেচখন। কিন্তু অৱশেষত সকলো বাধা বিঘিনি নেওচি সুকলমে অনুষ্ঠিত হ'ল বহু প্ৰত্যাশিত ভাৰত আৰু ইংলেণ্ডৰ ছেমিফাইনেল। টছত জয়লাভ কৰি ইংলেণ্ডে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতে 20 অভাৰত 7টা উইকেট হেৰুৱাই প্ৰথম ইনিংছত 171 ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছত 162 ৰানৰ জয়ৰ লক্ষ্য লৈ ইংলেণ্ডে আৰম্ভ কৰে বেটিং। কিন্তু ভাৰতীয় বলাৰৰ হাতত ধাৰাসাহী হয় ইংৰাজ বাহিনী। বিশেষকৈ অক্ষৰ পেটেল আৰু কুলদীপ যাদৱৰ বলৰ সন্মুখত টিকিব নোৱাৰা হ'ল ব্ৰিটিছ বাহিনী। ইংলেণ্ডে 16.4 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 103 ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। টিম ইণ্ডিয়াই 68 ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে ইংলেণ্ডক আৰু প্ৰৱেশ কৰে বিশ্বকাপৰ ফাইনেলত। অহা 29 জুলাইত টি20 বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিপক্ষে সমূহ সমৰত অৱতীৰ্ণ হ'ব টিম ইণ্ডিয়া। ইয়াৰ লগে লগে দেশৰ 140 কোটি জনতাই আশা কৰিছে এইবাৰ টিম ইণ্ডিয়াৰ শিৰত জিলিকি উঠক বিশ্বকাপৰ জয়ৰ মুকুট। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।